সোনকালে কি ফাল্টু কৰ বে তহঁতি আজি উঠাই দেই ইটোতো একেলগে আহিয়ে পোৱাহি নাই এইকেইটা এতিয়ালৈকে পোৱাহি নাই দেখিছ ৰ এইকেইটা আহিছে আজি পাৰ্টিটো ক'ত হ'ব কি বনাইছো খানা খাবলৈকে বনাইছোঁ দে শনিবাৰে একো খাবলৈ পোৱা নাই ৰাতিপুৱাৰ পৰা ময়ো এই তাকে বোলো চিকন খাবলৈ পোৱা নাই এতিয়া চিকনটো নাই চালাদি খাই দিওঁ আৰু তোমালোকে খাই নেকি ময়ো খাই দিওঁ সেইবোৰ বাদ দে পাৰ্টিটো ক'ত হ'ব সেইটো পাত আমাৰ ইহঁতৰ বাগানখনলৈকে যামগৈ আকৌ মই কিন্তু এইবোৰ বাগানে চাগানে পাৰ্টি কৰিব নোৱাৰোঁ দেই বাৰ আছে ধাবা আছে বাগানত পাৰ্টি কৰে নেকি কি কোৱা হে দোস্তি বাগানত খোৱা আমেজেই বেলেগ এই জেগা মজা ব'লা তাতে ফূৰ্তি কৰিব পাৰিম বস্তুকেইটাতো আনিলোঁ ফাৰ্ষ্ট ঐ আমাৰ ইহঁতকেইটা খবৰ পাইছিল নেকি সিহঁতি পাৰ্টি কৰিবনে এইকেইটা পাৰ্টি কৰা নেকি মানে কি চিনি পাই জানো তাহাঁতি সেইকেইটা বাৰী চুকত সোমাই থাকোঁতেই দিন গৈছে ঐ এইখন বিবি মানে কি ঐ আজি মই 200 টকাহে আনিব পাৰিলোঁ দেই চালা সদায় এনেকুৱাই কৰিবি তহঁতি মই কেতিয়াবা মিলাই দিম আৰু সেইবোৰ বাদ দে বল আমাৰ দেৰি বল আজি ৰ'দটো বৰ বেলেগকৈ ওলাল দেই তাকে ৰাতিপুৱাই পিছে তহঁতি ক'ত যাওঁ পাৰ্টি কৰিবলৈ যাওঁ তহঁতি বুজি পাবি জানো পাৰ্টি মানে কি পাৰ্টি মানে কি কোনেনো নাজানে আমাৰ এতিয়া পইচা নাই কাৰণেহে তহঁতিও আজিকালি লগ নোধৰা হ'লি বৈ এইবোৰ পাৰ্টি লেচন শুনিবলৈ নাই মুৰ্গী ফাৰ্ম খুলিছ কণী পাম নি কণী অকল কণীয়ে নহয় চাহ খাবলৈ পাবি বেটাই বাগান খুলিছে এতিয়া কিনো কবি আৰু মাটিকণ এনেই পৰি আছে তাকে দুয়োটাই অলপ চফা কৰোঁগৈ ভাবিছোঁ চাহ পুলি দুটামানকে লগাওঁ নেকি বাৰনা হৈ চন্দলে হাত ল'লে তহঁতি যাওঁ নে কি বে মোৰ ডিঙি চিঙি শুকাই গৈছে মই যাওঁ বল চাহকণি পিছত খাম আৰু বল আজি দলত আহিছো দেখিলি কেনেকে ঠাট্টা কৰি থৈ গ'ল তই যে ভাল শুনি থাকিব পাৰ আৰু দেই দুখীয়া হলো বুলি ইমান সহ্য কৰিব পাৰি নি হ'ব দে বাদ দে আমাৰ আকৌ দেৰি হ'বগৈ বল যাব লাগিছিলে বুজিছ তেওঁকে কিবা এটা সহায় বিচাৰিব লাগিব বুজিছনে মই এতিয়াতো ইয়াত এইডোখৰতে পুলি চুলি লগাওঁতে অলপ পইচা দৰকাৰ হ'ব ক'তনো পাবি কোনেনো দিব প্ৰভাত দাৰ ওচৰলৈকে যাব লাগিব লগৰবোৰো এয়া সেই বুলিহে ক'লেগৈ এতিয়া দেখিলি তাকে সন্ধিয়া মানকে যাম পাক এটা মাৰিম ওলাবি এতিয়া এইডোখৰ হেৰি কৰি লওঁ বুজিছ
তহঁতি এতিয়া যাচোন যা এই গৰমত কাম কৰি আছ অশান্তি কৰি নাথাকিবি আৰু দেই কি হলো জীৱনটো এনেকেই যাব তহঁতি গৈছনে এবাৰ গৈছনে এবাৰ হ'ব বাদ দে তেহেঁতৰ কথা জানইচোন তেহেঁতি সদায় আমাক কোপলিঙাই কৰে তই তেহেঁতৰ কথা এখন কাণে শুনিবি এখন কাণে উলিয়াই দিবি সেইবুলি মই সদায় সহ্য কৰি নাথাকিম নহয় হ'ব দে যাওঁ বৈ ভোক লাগিছে আৰু ভাতটো খাই আহোঁ ভাতটো খাই আকৌ ইয়ালৈ আহিবই লাগিব নহয় ৰাতিকে আকৌ বৰাদা ওচৰলৈও যাবলৈ আছে সেইকেইখন ইয়াতে থৈ যাওঁ আকৌ আহিবগৈ লাগিব দে এনেকুৱা হ'লে চিন্তা নাই আৰু বুজিছ পইচা পাম পাৰ্টি কৰিব পাৰিম তাতে ফাৰ্মখনৰ কামো আগবঢ়াইছোৱে নহয় আমি হ'ব বাদ দে তই এইবোৰ কষ্ট কৰিলে আমিও ভাল ফল পাম আমিও দেখোন সদায় ফাৰ্মৰ মুৰ্গী মাৰি পাৰ্টি কৰিয়ে থাকোঁ অকল বেয়া বস্তু খালি যে পাৰ্টি কৰা হয় সেইটো নহয় নহয় আমিও দেখোন সদায় ফাৰ্মৰ মুৰ্গী মাৰি পাৰ্টি কৰি থাকোঁ অকল বেয়া বস্তু খালি যে পাৰ্টি কৰা হয় সেইটো নহয় নহয় বল ভোক লাগিছে ভাত খাই লওঁগৈ বৈ ভোক লাগিছে সেইটো লৈ লওক কোৱাচোন কি কামত আহিলা মই ভালে যাবলৈ ওলাইছোঁ হিচাপটো কামত আছিলে চাই আছোঁ আমিও পাম নাপাম বুলি আহিছোঁ কালিয়ে আহিম ভাবিছিলোঁ আহিব নোৱাৰিম আমাৰ তাকে দেউতাৰ মাটিকণ পৰি আছিলে সেইখনতো একো কৰা নাই বহুত দিন তাকে বোলো চফা কৰি অলপ বাগানকে লগাম বুলি ভাবিছিলোঁ আৰু এইবছৰ কেইখনমান বাগান ৰিজৰ্টো ল'ম ভাবিছিলোঁ তাকে যদি আপুনি অলপ সহায় কৰে তাকে অলপ সহায় বিচাৰি আহিছিলোঁ আপোনাৰ ঠিকেই ভাবিছা বুজিছা সহায়টো মই কৰিমেই এতিয়া তেওঁলোকে পুলি লগাইছা আপুনি যদি অলপ দেখুৱাই দিয়ে কেনেকৈ লগাই কি কৰে ঠিক আছে বাৰু মই দেখুৱাই দিম খালি মই আজি নোৱাৰিম আজি মই এফালে যাবলৈ ওলাইছোঁ কাইলৈ মানে মই তোমালোকক অকণমান দেখুৱাই থৈ আহিম বাৰু বাকী তেনেকৈ চিন্তা কৰিব নালাগে মই যিমান পাৰোঁ সিমান তোমালোকক সহায় কৰিম তোমালোক আগবাঢ়ি আহিছে আমাৰো ভাল লাগিছে সহায় কৰি ৰ'বা চাহ আপুনি খাই লোৱা এই চাহ নালাগে ৰ'বা দি ৰ'বা আহিছা প্ৰথম চাহ নোখোৱা যাব পিছত মাক কৈ চাহ আহিছা চাহটো নাখালে কেতিয়া আমি বহুতৰ ওচৰতে সহায় বিচাৰিবলৈ গৈছে আপুনি যেন একে খাই সহায় কৰিম বুলি ক'লে আমি বহুত আনন্দিত হৈছোঁ আমাৰ নিজৰ লগৰাই বহুত আমাক লিঙাহে কৰি থৈ গৈছে তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে বেলেগৰ কথা ভাবিলে একো নহয় তোমালোকে নিজে কি কৰিব পাৰিবা তোমালোকে নিজে কি চিন্তা কৰিছা সেইটো মেইন এদিন যেতিয়া তোমালোকে দুখোজ আগলৈ যাবা তেতিয়া তাহাঁতি চিন্তা কৰিব যি কৰে তোমালোকক ঘৃণা কৰিছে
লোকৰ কথা ভাবি লাভ নাই, কাম কৰি যোৱা। কিন্তু কাম কৰি গ'লে কিবা এটা নহয় কিবা এটা হ'বই। কামৰ কোনো ধৰ্ম নাই, কাম যেনেকুৱাই নহওক কষ্ট কৰিলে তোমালোকে ফল পাবাই। বাৰু হেৰি কৰোঁ, মই বৰ দেৰি নকৰোঁ, মই উঠোঁ, মোৰ এফালে যাবলগীয়া আছে। এই চাহ আনিছে, তোমালোকে চাহ খাই যাবা কিন্তু দেই। মানুহজনে যেন একে খাই তেনেকে সহায় কৰিম বুলি ক'লে বহুত ভাল পাইছোঁ দেই। এনেকুৱা সহায় কৰা মই ক'তো নাপাম চাগে আমি ন? আকাশৰ তৰা লিখি হেজাৰ সপোন ৰচা, আশাৰ নিৰাশা নদীতে হেৰাই যোৱা, জীৱনৰ এই জটিলতাত থমকি ৰওঁ বাৰে বাৰে, সপোনে উদি থকতে ভুমুকিয়াই চকুলোৰে, নালাগে নাহিবি সোঁৱৰণি মোৰ নুফুৰো আৰু বিচাৰি, জীৱনে কি দিলে আৰু কি
সপোন সোণালী আনিলো সময়ৰ গতি কাজুৰি দিগন্তক বিচাৰি নালাগে নাহিবি সোঁৱৰণি মোৰ নুফুৰো আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে নাথাকো অতীত সাৱতি যাম আজি আগুৱাই পোহৰ ধিয়াই জীৱনৰ পদে পদে সপোন জীয়াই অঁ হেল্ল' যে প্ৰতি দেখোন অলেখ উজুতি খালো পোহৰৰ বাটতে হতাশা ভাইটিয়ে কৈছিলে মোক তোমালোকৰ পাহৰি আছে বুলি ঠিক আছে তোমালোক বহাচোন মই আহি আছোঁ দেই মই পামহি তোমালোকক অকণমান বহা সপোনৰে ঠিক আছে বাটচৰা মন ফুলনিৰ আশা ফুল পাহি সৰি পৰা নালাগে নাহিবি সোঁৱৰণি মোৰ আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে নাথাকো অতীত সাৱতি যাম আজি আগুৱাই পোহৰ ধিয়াই জীৱনৰ পদে পলে সপোন জীয়াই দুহাত মেলি পোহৰ সাৱতি নামিল সপোন সোণালী আনিলো সময়ৰ গতি কাজুৰি দিগন্তক বিচাৰি নালাগে নাহিবি সোঁৱৰণি মোৰ নুফুৰো আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে নাথাকো অতীত সাৱতি যাম আজি আগুৱাই পোহৰ ধিয়াই জীৱনৰ পদে পদে সপোন জীয়াই খোজে প্ৰতি দেখোন অলেখ উজুতি খালো পোহৰৰ বাটতে হতাশা হাততে পালো ক'লা মেঘে আৱৰে সপোনৰে বাটচৰা মন ফুলনিৰ আশা ফুল পাহি সৰি পৰা নালাগে নাহিবি সোঁৱৰণি মোৰ নুফুৰো আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে নাথাকো অতীত সাৱতি যাম আজি আগুৱাই দাদা আপোনাৰ সহায়তে আজি এইখন গাড়ী ল'বলৈ সক্ষম হ'লোগৈ আৰু সেইটো মোৰ সহায় বুলিনো কি কথাটো আছে দিয়াচোন তোমালোকে কষ্ট কৰিছা মইতো তোমালোকক এদিন কৈছিলোঁৱেই যে কষ্ট কৰিলে এদিন ফল পাবাই নাই বৰা আপোনাৰ পৰা যদি আমি ইমানকণ সহায় আশীৰ্বাদ নাপালোহেঁতেন আজি আমি এইকণত নাপাওঁগৈ আপোনাক কিদৰে যে আমি ধন্যবাদ দিম নিজে ভাবি নাপাওঁ ব'ল অলপ সোনকালে ব'ল
আমাৰ লগৰকেইটাও চাগে দলঙৰ তাতে আড্ডাই মাৰি থাকিব পাৰে গাড়ীখন ৰখাবিও এটা আকৌ পানী খাবলৈ মাৰি থৈ যাব লাগিব বল বল ঐ সেইখন কাৰ গাড়ী আহিছো জানো পাই এখন কাৰ গাড়ী আহিছে আমাৰ ইয়াত দেখোন এনেকুৱা গাড়ী দেখা নাই বহুত ডাঙৰ প্ৰব্লেম হৈছে বে ফাটামি কৰি নাথাকিবি না মইহে গম পাইছোঁ কিমান ডাঙৰ টেনশ্যন হৈ আছে মোৰ সহায় কৰা মানুহ এটা থকা হ'লে কিমান ভাল আছিল ৰৈছ এইখন ক'ত পালি হৈ লাহত আজি এখন আনিলো বুজিছ ৰাতি কিন্তু ডবল পাৰ্টি দিছো যাবি আকৌ তহঁতি গোটেইকেইটা যাব লাগিব কিন্তু কি হ'ল লাহত আজি বহুত টেনশ্যনত থকা নিচিনা লাগিছে কি কবি আৰু ইয়াক টকা অলপ দৰকাৰ হৈছিলে আমিও যোগাৰ কৰি দিব পৰা নাই ঐ টকা 5,000 ধাৰলৈ দিব পাৰিবি নেকি তহঁতৰ লগত বহুত অন্যায় কৰিলোঁ পাৰ যদি ক্ষমা কৰি দিবি তহঁতি আকৌ আমাক কিয় ক্ষমা বিচাৰিছ তহঁতক আমি কোনোদিন বেয়া পোৱাই নাই তহঁতক আমি নিজৰ লগৰ বুলিয়ে ভাবোঁ আমাক আৰু ক্ষমা নিবিচাৰিবি বুজিছ তহঁতি সদায় আমাৰ লগৰ হৈ থাকিবি আজি পাৰ্টিলৈ নোযোৱাকৈ নাথাকিবি আকৌ গোটেইকেইটা যাব লাগিব কিন্তু তহঁতৰ দাদাজনৰ লগত চিনাকি কৰি দিওঁ বৰাদা এয়া আমাৰ লগৰকেইটা অঁ তোমালোকে লগৰ আছিলা হয় তোমালোক বহি আছিলা এই ল'ৰাকেইটাই নতুন গাড়ীখন কিনিলে তাকে লগ ধৰিলে আৰু চাই চিতি লৈ আহিলোগৈ আৰু বুজিছা বাকী ৰাতিলৈ খানা চানা আছে যাবা গোটেইকেইটা কৈছিলে সিহঁতি আমি আজি ইমানখিনি পোৱাগৈ আমাৰ আঁৰত থকা ব্যক্তিজন এইজনেই নাই নাই তোমালোকে কথাটো কেতিয়াও তেনেকৈ নাভাবিবা মই তাহাঁতক সহায় কৰিছোঁ কিন্তু কষ্টটো তাহাঁতি কৰিছে মই অকল সহায়হে কৰিছোঁ গতিকে কষ্ট কৰিলেতো এদিন ফল পাবই কষ্টৰ ফলটো সদায় মিঠা সেইকাৰণে কষ্ট কৰি যোৱা সকলোৱে ফল পাবা কিয় নাপাবা সিহঁতি যেনেকৈ আজি কষ্ট কৰি ইমানখিনি পাইছেহি সকলোৱে কষ্ট কৰক সকলোৱে পাব কাম কেতিয়াও চাব নালাগে কাম সৰু হওক বা ডাঙৰ হওক কিন্তু সেই কামটোত যিজনে কষ্ট কৰে তেওঁ নিশ্চয় ভাল ফল পাবই ইহঁতৰ যিটো অভিজ্ঞতা হ'ব সেইটো তোমালোকক দিব তোমালোকৰ যিটো অভিজ্ঞতা হ'ব সেইটো বেলেগক দিবা তেনেকৈতো আগবাঢ়িব মানুহে মানুহক সহায় কৰিলেহে সমাজখন আগবাঢ়ি যাব নুপুৰা মাতিছে ৰিণিকি বাজিছে বলা যাও ঘূৰা ঘূৰা বখাবাই নিজানতে ৰিঙিয়াই নুপুৰা মাতিছে ৰিণিকি বাজিছে গানে আজি দূৰ 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 হিয়া জলে গানে আজি দূৰ 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 হিয়া জলে মোৰ মন সাগৰৰ দৰে দোৱে দোৱে নাচে ভাগি ভাগি আহে পৰাণতে আমি আছামিজ অলাণ্ডাৰ চেনেলটোৰ পৰা আপোনালোকৰ মাজলৈ এখন চুটি ছবি আগবঢ়াই দিছোঁ যিহেতু আমি নতুন আৰু আমিও এইটো প্ৰথম কাম হাতত তুলি লৈছোঁ হয়তো আমাৰ এই প্ৰথম কামটোতে বহুত ভুল হৈ যাব পাৰে সেই ভুলটো আপোনালোকে শুধৰাই দিব আৰু যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰি দিব আৰু আপোনালোকে যদি এটা লাইক কৰে আমাৰ ভিডিঅ'ত আমি অলপ উৎসাহ পাম যাতে নতুন ভিডিঅ'বোৰ আপোনালোকৰ বাবে আগবঢ়াই থাকিব পাৰোঁ আৰু লগতে কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব
যাতে আমি দিয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে চাব পাৰে। আৰু আমাৰ এই ভিডিঅ'টোৰ মাজেদি আমাৰ উঠি অহা নৱপ্ৰজন্মক এইটোৱে ক'ব বিচাৰিছোঁ যাতে তেওঁলোকে যিটোৱে কাম কৰোঁ বুলি ভাবে কামটো কৰক। কাম সৰুৱে হওক বা ডাঙৰ হওক, কামৰ কোনো সৰু বৰ নাই। কাম কৰি যাওক, এদিন নহয় এদিন এনেও সফল হ'বই। জয় আই অসম।